প্ৰস্তুতি চলি আছে। এই ক্ষেত্ৰত বিজেপিয়ে ইতিমধ্যেই নিজৰ যিসমূহ বুথ আছে সেই বুথসমূহ ৰচনা কৰিছে। আজিৰ দিনটোলৈকে বুথৰ গঠন যি প্ৰক্ৰিয়া আছিলে সেই গঠন প্ৰক্ৰিয়া আজিৰ দিনটোত সমাপ্ত হ'ব আৰু ইয়াৰ পিছতে বিজেপিৰ আৰম্ভ হ'ব মণ্ডল গঠন আৰু জিলা গঠন। এই ক্ষেত্ৰত অসমৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ তেনেহ'লে অসমত বিজেপিৰ 28,000 বুথ আছে আৰু সেইসমূহ ইতিমধ্যে গঠন হৈছে আৰু তাৰ লগতে বিজেপিৰ মণ্ডল আছে 434টা। এই 434টা মণ্ডল গঠন, তাৰ লগতে বিজেপিৰ সাংগঠনিক জিলা অসমত আছে 39খন আৰু এই 39খন সাংগঠনিক জিলা তেওঁলোকে নতুনকৈ যিহেতু গঠন কৰিব আৰু তাৰপিছতে বিজেপিয়ে ৰাজ্যিক সমিতি যিখন আছে নতুন ৰাজ্যিক সমিতি, সেই ৰাজ্যিক সমিতি গঠন কৰিব। অৰ্থাৎ ভৱেশ কলিতাৰ নেতৃত্বত যিখন কমিটি আছে সেই কমিটিখন ভংগ কৰি নতুন এখন কমিটি গঠন কৰিব। সেই ক্ষেত্ৰত অৱশ্যে ভৱেশ কলিতা পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি হয় নে নহয় সেই কথা এতিয়াও নিশ্চিত হোৱা নাই। ঠিক তেনেদৰে যদি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চাওঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত জে পি নাড্ডাৰ যিহেতু কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত তেওঁক বৰ্তমান কেবিনেট মন্ত্ৰী হিচাপে ৰখা হৈছে, মোদী কেবিনেটত তেওঁ আছে। গতিকে স্বাভাৱিকতেই জে পি নাড্ডাৰ ঠাইত আন এগৰাকী ৰাষ্ট্ৰীয় সভাপতি হ'ব। এই ক্ষেত্ৰত যি ৰাষ্ট্ৰীয় সমিতি গঠন, ৰাজ্যিক সমিতি গঠন, মণ্ডল গঠন, জিলা গঠন এইসমূহৰ ক্ষেত্ৰত বুথৰ ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছতে ডিচেম্বৰ মাহৰ প্ৰথম পৰ্যায়ত মণ্ডলসমূহ বিজেপিয়ে গঠন কৰিব, তাৰপিছত জিলাসমূহ গঠন কৰিব। এই ক্ষেত্ৰত বিজেপিয়ে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন কিছু নিয়মৰ কথা এইবাৰ উল্লেখ কৰিছে যে জিলা সভাপতি আৰু মণ্ডল সভাপতি যিসকল থাকিব তেওঁলোকে যাতে 26ৰ যি নিৰ্বাচন আছে 2026ৰ বিধানসভা নিৰ্বাচন, সেই ক্ষেত্ৰত বিশেষকৈ জিলা সভাপতিসকলে যাতে নিৰ্বাচনৰ পৰা নিজকে আঁতৰাই ৰাখে, নিৰ্বাচনত যাতে তেওঁলোকে নিজে প্ৰতিদ্বন্দ্বিতা নকৰে। আমি যদি উদাহৰণ হিচাপে চাওঁ, বহু এনেকুৱা নেতা আছে যিসকল জিলা বিজেপিৰ সভাপতি আছিল কিন্তু তেওঁলোকে নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল। এই ক্ষেত্ৰত আমি ময়ূৰ বুঢ়াগোহাঁইৰ কথা ক'ব পাৰোঁ। ময়ূৰ বুঢ়াগোহাঁই শিৱসাগৰ জিলা বিজেপিৰ সভাপতি। তেওঁ 2021ৰ যি বিধানসভা নিৰ্বাচন তাত নাজিৰা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল। ঠিক একেদৰে যদি হেমন্ত কলিতা, তেওঁ যোৰহাট জিলা বিজেপিৰ সভাপতি আৰু তেওঁ নিৰ্বাচন খেলিছিল তিতাবৰৰ পৰা ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে। ঠিক একেদৰে যদি আমি চাওঁ তেনেহ'লে অনিল শইকীয়া, তেওঁ কলিয়াবৰ বিজেপিৰ সভাপতি আছিল আৰু তেওঁ 2021ৰ যি চামগুৰিৰ নিৰ্বাচন সেই চামগুৰিত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আৰু এইবাৰ হৈ যোৱা উপ নিৰ্বাচনটোৰ ক্ষেত্ৰতো যদি চাওঁ তেনেহ'লে বিশ্বনাথ জিলা বিজেপিৰ যিগৰাকী সভাপতি দিগন্ত ঘাটোৱাল, তেওঁ বিহালীৰ পৰা নিৰ্বাচিত হৈ আহিছে এতিয়া। গতিকে ইয়াৰ পিছৰ পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল জিলা সভাপতি হ'ব তেওঁলোকে যাতে বিধানসভা নিৰ্বাচন 2026ৰ বিধানসভা নিৰ্বাচনটো তেওঁলোকে অৱতীৰ্ণ নহয়, নিজকে যাতে আঁতৰাই ৰাখে তেওঁলোকে। কিহৰ কাৰণে এই কথা কৈছে, এই ক্ষেত্ৰত অৱশ্যে আমি বিভিন্নজনৰ সৈতে যেতিয়া কথা পাতিবলৈ গৈছোঁ, কালিৰ দিনটোত অৱশ্যে আমি দিগন্ত ঘাটোৱালৰ এটা প্ৰতিক্ৰিয়া লৈছিলোঁ। দিগন্ত ঘাটোৱালে তেতিয়া উল্লেখ কৰিছে যে যেতিয়া এগৰাকী জিলা সভাপতিয়ে নিৰ্বাচন খেলে তেওঁৰ নিজৰ ক্ষেত্ৰত সেয়া নাই হোৱা বুলি কৈছে, কিন্তু সাধাৰণতেই তেওঁ কৈছে যে এগৰাকী জিলা সভাপতিয়ে যেতিয়া নিৰ্বাচন খেলিবলৈ যায় বা নিৰ্বাচনী তৎপৰতা যেতিয়া এগৰাকী জিলা সভাপতিৰ থাকে, তেওঁ জিলা সভাপতি হোৱাৰ পিছত তেওঁ এটা লবিৰ সৃষ্টি কৰে আৰু সেই লবিয়ে একমাত্ৰ তেওঁক যাতে তেওঁ টিকট লাভ কৰিব পাৰে তাৰ বাবে এটা গোটেই সমষ্টিটোত বা সেই জিলাখনতে যিটো সংগঠন নিজৰ সংগঠন সেই সংগঠনটোত প্ৰভাৱ পেলায়। আমি যদি চোৱা যায় তেনেহ'লে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ যি ভাষ্য যে জিলা সভাপতি মণ্ডল সভাপতি নিৰ্বাচনটোৰ পৰা আঁতৰি থাকক, এতিয়া আহি আছে সন্মুখত পঞ্চায়ত নিৰ্বাচন। এগৰাকী মণ্ডল সভাপতি হয়তো পঞ্চায়তৰ যিকোনো এগৰাকী তেওঁ যি নিৰ্বাচন হ'ল সেয়া পঞ্চায়ত সভাপতি হওক বা জিলা পৰিষদ হওক, সেই জিলা পৰিষদত অৱতীৰ্ণ হোৱাৰ উদাহৰণ তেনেকুৱা ধৰণৰ বহুত আছে। গতিকে সেই মণ্ডল সভাপতি যিসকল থাকিব তেওঁলোককো হয়তো পঞ্চায়ত নিৰ্বাচন খেলাৰ পৰা পালন কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ঠিক একেদৰে ৰাজ্যিক সমিতি যিখন আছে, ইভা মন কৰিব ৰাজ্যিক সমিতিৰ এইবাৰৰ যিগৰাকী সাধাৰণ সম্পাদক, অন্যতম এগৰাকী সাধাৰণ সম্পাদক হৈছে ডিপ্লুৰঞ্জন শৰ্মা আৰু ডিপ্লুৰঞ্জন শৰ্মাই চামগুৰিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ৰাজু, যেহেতু আমি আমাৰ বাতৰিৰ সময় শেষ হৈ আহিছে, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব। আমি পৰৱৰ্তী সময়ত এই বৈঠক সন্দৰ্ভত বা বাকী বৈঠকৰ সৈতে জড়িত প্ৰতিটো দিশ প্ৰতিটো খবৰ আমি আপোনাৰ সহযোগত ND24 দৰ্শকক জনাম। এই মুহূৰ্তত ৰাজু বড়ো আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।